সুৰেশ গোৱালা সাহেব, আপনার সময় দিছে দলে 10 মিনিট। ধন্যবাদ সভানেত্রী বাইদেউ। অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থা বিভাগৰ ভাৰপ্ৰাপ্ত মন্ত্ৰী দাবী নং 6 আৰু 41 যে দাবী মঞ্জুৰি উত্থাপন কৰিছে তাৰ সমৰ্থনত মই কেইটামান কথা ক'ব বিচাৰিছোঁ। সভানেত্ৰী মহোদয়, আমি জানো যে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগটো খুব গুৰুত্বপূৰ্ণ বিভাগ আৰু এই বিভাগটোৰ জৰিয়তে আমি বহু অলমকে ৰাইজে ইয়াৰ ইম্পৰ্টেন্স বা গুৰুত্বটো বুজি পাইছে। এই বিভাগে আমাৰ এটা শ্লোগানো আছে যে জাতি মাটি ভেটি ভেটি নোহোৱাকে এটা জাতি হ'ব নোৱাৰে। আৰু স্বাধীনতাৰ ৭৫ বছৰ পিছত আমি প্ৰথমবাৰৰ বাবে এই পবিত্ৰ বিধানসভাত চাগে খিলঞ্জীয়া ভূমিহীন লোকসকলক মাটি আবণ্টন দিয়াৰ কথা উত্থাপন হৈছে। আৰু ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তৎপৰতাত আৰু প্ৰচেষ্টাত পৰিকল্পনাত এই কামখিনি আৰম্ভ হৈছে। বসুন্ধৰা ওৱান আৰম্ভ হ'ল। এই কাম কৰোঁতে যিবিলাক খুঁটি নাটি থাকিলে বসুন্ধৰা 2ত সংশোধন কৰি পৰৱৰ্তী কাৰ্য ব্যৱস্থা গ্ৰহণ কৰা হ'ল। বসুন্ধৰা 2ত যেতিয়া কিছু আকৌ বিসংগতি আহিলে আকৌ বসুন্ধৰা 3ৰ জৰিয়তে তাক ৰূপায়ণ কৰিবলৈ চেষ্টা কৰা হৈছে। মই বিশেষকৈ এই ভূমি নীতিৰ ওপৰত মই মোৰ অনুভৱটো মই প্ৰকাশ কৰিব বিচাৰিছোঁ যে অসম চৰকাৰে ইতিমধ্যে চাহ বাগিচা অঞ্চলত থকা বছৰ যুগ ধৰি বসবাস কৰা ভূমিহীন খিলঞ্জীয়া ভাৰতীয় মানুহবিলাকক মাটি আবণ্টন দিয়াৰ কথা কৈছিল। এই 3টা বসুন্ধৰা 3ৰ জৰিয়তে আমি পোৱা নাই। এইখিনি যাতে পুনৰ বিবেচনা কৰিব লাগে। যিহেতু চাহ বাগিচাৰ মাটিবিলাক চাহ ম্যাদী মাটি বুলি এতিয়াও ব্ৰিটিছৰ দিনৰ পৰা এতিয়ালৈকে তাত উল্লেখ আছে। এইটো সংশোধন আনিব লাগে। য'ত চাহ গছ নাই, য'ত চাহ খেতি কৰিব পৰা কোনো ব্যৱস্থা নাই বা উপযুক্ত নহয়, তেনেকুৱা মাটিবিলাক কেতিয়াও চাহ ম্যাদী হ'ব নোৱাৰে। এইটো কৰ্তন কৰিব লাগে। আৰু বসুন্ধৰা 3ৰ জৰিয়তে যদিও মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এই বিষয়টো খুব গুৰুত্ব আকাৰে লৈছে, ক'ৰবাত NOCৰ কথাটো ক্লিয়াৰ নোহোৱাৰ কাৰণে চাহ বাগিচা মালিকসকলে বা মেনেজমেণ্টে NOC দিব নোখোজে। ৰেভিনিউ ডিপাৰ্টমেণ্টৰ যিটো সেৱা পৰ্টেল আছে, সেৱা সেতু আছে, সেৱা সেতুত এইটো আবেদনবিলাক এচেপ্ট হোৱা নাই। গতিকে মই এইটো পুনৰ বিবেচনা কৰিবলৈ অনুৰোধ জনাইছোঁ। দুৰ্যোগ ব্যৱস্থাপনা বিভাগ, এই বিভাগটো কিমান গুৰুত্বপূৰ্ণ। আজি কেইদিন আগত 12 তাৰিখ, সম্ভৱতঃ 12 তাৰিখ ৰাতি আমাৰ বিশেষ উজনি অসমৰ চৰাইদেউ ডিব্ৰুগড়কে ধৰি আমাৰ দুলীয়াজান বিস্তীৰ্ণ এৰিয়াত ৰাতি ধুমুহাৰ ফলত চাৰিওফালে গছ বৃক্ষ তৰুতীৰ্ণ ঘৰ সকলো ভাঙি পৰিছিল। আৰু এই সময়ত দেখিছিলোঁ যে বিভাগে ৰাতি 5টা বজাত চাৰ্কুল অফিচাৰ ফিল্ডত নামিব পৰা হৈছে। গাঁও প্ৰধানসকল নামিছে, মণ্ডলসকল নামিছে, সকলো ৰাইজ নামিছে, ৰাস্তাবিলাক ক্লিয়াৰ কৰাইছে। ইয়াৰ লগত ডিপাৰ্টমেণ্ট যিবিলাক ৰিলেটেড আছে সকলো নামি পৰি লাগিছে। কিন্তু যেতিয়া আমি মেইন ৰোডত এটা প্ৰকাণ্ড গছ পৰিছে বা এটা ঘৰত এটা প্ৰকাণ্ড গছ পৰিছে, এই গছটো কাটিব কোনে? ইয়াক কটাৰ খৰচা কোনে দিব? এনেকুৱা কথাবিলাক বহুত সময়ত আমাক অসুবিধাত পেলায়। আৰু এইকাৰণে আমি সকলোৱে যেতিয়া কথা পাতিছোঁ তাৰ সমাধানবিলাক আহিছে। মই ৰেভিনিউ ডিপাৰ্টমেণ্টক বিশেষকৈ ধন্যবাদ জনাম যে এইবাৰ দুলীয়াজান বিধানসভা সমষ্টিত প্ৰায় 20টাৰো অধিক গাঁও যেতিয়া ধুমুহা আহিলে, ধুমুহাৰ পিছত লগে লগে যিবিলাকৰ ঘৰ সম্পূৰ্ণৰূপে ভাঙি গ'ল, লগে লগে তেওঁলোকক ত্ৰিপাল দিয়া হৈছে, তেওঁলোকৰ বিভিন্ন ধৰণৰ সাহায্য দিয়া হৈছে। আৰু এইটো মই ভাবোঁ অসম চৰকাৰৰ বা আমাৰ NDA চৰকাৰৰ যিটো ৰাইজৰ প্ৰতি থকা সমৰ্পিত আৰু সামাজিক দায়িত্বৰ এটা প্ৰতিফলন ঘটিছে। যেতিয়া আমি আগত দেখিছিলোঁ যে ধুমুহা আহিলে বা প্ৰাকৃতিক দুৰ্যোগ আহিলে মানুহ কান্দি থাকে, ভয় থাকে যে বিভাগে যে কিবা আমাক ৰিলিফ দিব পাৰে বা কিবা সহায় কৰিব পাৰে, কথাবিলাক জনা নাছিলে। আজি তাৰিখত এই সম্পৰ্কে বিভাগে যথেষ্ট প্ৰচাৰ কৰিছে, যথেষ্ট সজাগতা সৃষ্টি কৰাৰ পিছত বাটৰ নাট সৃষ্টি কৰিছে। বাটৰ নাটৰ জৰিয়তে প্ৰাকৃতিক দুৰ্যোগ আহিলে কেনেকৈ আমি উপকৃত হ'ব পাৰোঁ, ক'ত যাব লাগে, কাক ক'ব লাগে, গোটেই কথাখিনি ব্যৱস্থা লৈছে। কিন্তু আগত আমি দেখিছিলোঁ যে যেতিয়া প্ৰাকৃতিক দুৰ্যোগ হয়, ধুমুহা আহিলে, ধুমুহা অহাৰ পিছত ঘৰটো যদি পাৰ্চিয়েলি ভাঙিছে, আমি কেৱল মাত্ৰ 3200 টকা পাইছোঁ। এই পাৰ্চিয়েল ডেমেজৰটো আজি তাৰিখত আমি 6000 আগত আমি 3200 টকা পাইছিলোঁ, এতিয়া আমি 4000 টকা পাব পৰা হৈছোঁ। ফুল্লি ডেমেজ যদি হাউচ হৈছে প্লেন এৰিয়া, তেতিয়াহ'লে আগত 95,100 আছিলে। এইটো আমাৰ সংশোধন কৰি
কিমান বছৰ পিছত ইয়াক সংশোধন কৰি 1,20,000 কৰা হৈছে। ফুল ডেমেজ যদি হিলছ এৰিয়া হয় তেতিয়াহ'লে আগত আছিলে 1,19,000 টকা, আজি 1,30,000 কৰা হ'ল। যিবিলাক জুপুৰি গড় আছে এই জুপুৰি গড়বিলাক আগত 5,200 আছিলে, এতিয়া 6,500 কৰা হ'ল। কাঁচা ঘৰ যদি পাৰ্চিয়েলি ডেমেজ হৈছে তেতিয়া 2,500 টকা দিয়া হয়, এতিয়া এইটো 4,000 টকা হ'ল। ডেমেজ হাৰ্টছ যিবিলাক জুপুৰি ঘৰৰ 4,100 পৰা 8,000 টকা হ'ল। কেটেল চেট বা গোহালি জাতীয় তেনেকুৱা ঘৰবিলাক যদি ভাঙে তেতিয়াহ'লে 2,100 টকা দিয়াৰ কথা আছিলে, এতিয়া 3,000 টকা দিয়া আছে। এইটো নিশ্চয় ধন্যবাদ দিব লাগিব। কিন্তু কথাটো হ'ল যদি আমি বিভাগক যদি পইচা নিদিওঁ, প্ৰাকৃতিক দুৰ্যোগ কেতিয়া আহিব কোনো নাজানে, ঈশ্বৰৰ বাহিৰে কোনো নাজানে। এইবাৰ মোৰ এটা ঘটনা ঘটিছিল, বানপানীৰ সময়ত মথৰি ভাঙি গ'ল। মথৰি ভঙাৰ পিছত আমি দেখিলো যে মথৰি ভঙাৰ 12 ঘণ্টাৰ ভিতৰত SDRF, NDRF সকলো নামি পৰিছে। প্ৰায় 20খনমান গাঁও তাতো প্লাবিত হৈছিলে। আমাৰ মন্ত্ৰী ডাঙৰীয়া উপস্থিত হৈছে, মুখ্যমন্ত্ৰী ডাঙৰীয়া হৈছে, বাজেট ক'ৰ পৰা আহিছে তেওঁ একো কোৱা নাই, কিন্তু আজি এই মথাৰি কামটো কৰি দিলে। তাৰ মানুহবিলাক যিসকল ঘৰ ভাঙিছিলে, ঘৰ উটুৱাই লৈ গৈছিলে, তেওঁলোকক ৰিলিফ কেম্পত লৈ যোৱা হ'ল, তেওঁলোকক খোৱা বোৱাৰ ব্যৱস্থা কৰা হ'ল, অনা নিয়াৰ ব্যৱস্থা কৰা হ'ল। গতিকে মই ভাবো এই বিভাগটো খুব দায়িত্ব সহকাৰে কাম কৰি আছে। ভূমি উপদেষ্টা সমিতি জিলাসমূহত আছে, তাত ইমান খৰতকীয়াকে কাম কৰিবলৈ ইতিমধ্যে নিৰ্দেশনা দিছে যে য'ত ৰাইজৰ স্বাৰ্থ জড়িত থাকে কোনো তেনেকুৱা নিৰ্দেশনা যাব নালাগে। জিলা উপায়ুক্তই যিকোনো মুহূৰ্তত ভূমি উপদেষ্টা সমিতিক বৈঠক কৰিব পাৰে আৰু এই মাটিবিলাক যাতে আবণ্টন দিব পাৰে তাৰ কাৰণে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে। মই ভাবো যে বিৰোধী দলে যি কৰ্তন প্ৰস্তাৱ আনিছে এই কৰ্তন প্ৰস্তাৱ মই বিৰোধ কৰিছো। মই ভাবো ইয়াত আৰু পইচা দিব লাগে, আৰু পইচা এইকাৰণে দিব লাগে যে প্ৰাকৃতিক দুৰ্যোগ কেৱল বানপানী গৰাখহনীয়াই নহয়, বানপানী গৰাখহনীয়া কেতিয়াবা কাৰোবাৰ ঘৰ এটা জ্বলি গ'ল, কিবা কাৰণত এটা ঘৰ জ্বলি গ'ল, এই ঘৰটোত আমি এটা সাহায্য দিব লাগে। আমি বিধায়কসকল যেতিয়া যাওঁ আমি সান্তনাৰ বাহিৰে একো নাথাকে। আগত আমি দেখো যে বছৰ বছৰ ধৰি এই সুবিধাবিলাক পোৱা নাছিলে, এতিয়া একদম সপ্তাহ দিনৰ ভিতৰত আমি চেক এটা লৈ দিব পৰা হৈছো। বিভাগৰ ডিচিক কোৱাৰ লগে লগে ডিচিয়ে লগে লগে আমাৰ হাতত এটা চেক সমজাই দিয়ে, চেকটো লৈ গৈ আমি দি আহিব পাৰো। গতিকে এনেকুৱা অজস্ৰ ভাল কামবিলাক হৈ আছে। গতিকে মই ভাবো এটা খুব ইম্পৰ্টেণ্ট ডিপাৰ্টমেণ্ট হয়, এই ডিপাৰ্টমেণ্টক আমি আৰু অধিক পইচা যাতে আবণ্টন কৰিব পাৰো, যিকোনো মুহূৰ্তত যাতে আমি পইচাখিনি খৰচ কৰিব পাৰো এই এনেকুৱা প্ৰাকৃতিক দুৰ্যোগ আহিলে, এই কথাখিনি মই উল্লেখ কৰিছো। আৰু মই ভাবো যে মাননীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া দায়িত্ব পুনৰবাৰ বিবেচনা কৰিব, কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই পবিত্ৰ সদনতে কৈছিল যে চাহ বাগিচাৰ লাইন ঘৰলৈকে আমি এলটমেণ্ট দিম, কিন্তু আচলতে এইটো যিহেতু বাগিচা চৰম আইনৰ অধীনত ঘৰবিলাক এলট কৰা আছে, গতিকে ইমান সহজ নহয়। তাৰ কাৰণে বহুত আইনী প্ৰক্ৰিয়াৰ মাজত যাব লাগিব। এই আইনী প্ৰক্ৰিয়াখিনি আমি নিশ্চয় বিবেচনা কৰি তাক সংশোধন কৰিব লাগিব। আৰু যিহেতু বাগিচা চৰম আইনটো চেণ্ট্ৰেল এক্ট হয়, তাৰ ওপৰত ভূমি নীতিটো আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ সূচীত পৰে। আৰু যিহেতু বাগিচা আইনটো যদিও চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ, কিন্তু আসাম গভৰ্ণমেণ্টে বা ষ্টেট গভৰ্ণমেণ্টে তাৰ ওপৰত ৰুলছ বনাব পাৰে। এই ৰুলছবিলাক যদি আমি এমেণ্ডমেণ্ট কৰিব পাৰো নেকি, তেনেকুৱা কথাবিলাক নিশ্চয় বিবেচনা কৰিব। আৰু যিবিলাক চাহম্যাদী মাটি আছে এই চাহম্যাদী মাটিত বছৰ বছৰ ধৰি, বছৰ মানে মোৰ ককা দেউতা কৈ যোৱা মাটিটো আজিলৈকে আবণ্টনটো পোৱা নাই, আবণ্টন পোৱা নাই। তাৰমানে ডাঙৰ ডাঙৰ গছ আছে, ক'ত আহঁত গছ আছে, ক'ৰবাত নাহৰ গছ আছে, ক'ৰবাত কঁঠাল গছ আছে, গছবিলাকে কৈ আছে যে মানুহবিলাক কিমান বছৰ ধৰি তাত আছে। মই দুলীয়াজান সমষ্টিত কেইবাটাও অঞ্চল তেনেকে মই পাইছো। এই অঞ্চলত দেখি মানুহবিলাকক সুধো, বুঢ়া মানুহবিলাকক, বয়সস্থ মানুহবিলাকক, বোলে মোৰ ককা দেউতাৰ দিনৰ পৰাই ইয়াতে আছো। ককা দেউতা দিনৰ পৰাই যেতিয়া সেই মাটিডোখৰত আছে তেতিয়া আৰু কিয় আমি এতিয়ালৈকে সেৱা পৰ্টেলত আমি আবেদন কৰিব পৰা? স্বাভাৱিকতে আমাৰ ক'ৰবাত নহয় ক'ৰবাত চিষ্টেমটো আৰু ডেভেলপ কৰি দিব লাগিব। বিশেষকে মই ভাবো যে চাহ বাগিচা অধিকৃত অঞ্চলত চাহ জনগোষ্ঠী যিসকল ভূমিহীন খিলঞ্জীয়া মানুহ আছে তেওঁলোকক যাতে আমি মাটি আবণ্টন দিব পাৰো, তাৰ কাৰণে যাতে চৰকাৰে বা বিভাগে অতি সোনকালে এটা গঠনমূলক ব্যৱস্থা গ্ৰহণ কৰে, যাতে সেৱা পৰ্টেলত এইটো নাইকিয়া কৰি দিব লাগে যে উইদাউট NOC যাতে এপ্লাই কৰিব পাৰে। কাৰণ আমিতো কোনো সন্দেহজনক মানুহ নহয়, এই বাগানৰ মানুহবিলাক সন্দেহজনক মানুহ নহয়, গতিকে তেওঁলোকৰ প্ৰতি সন্দেহ কৰাৰ কোনো যুক্তি নাথাকে। হয়, আমাৰ ব্ৰিটিছৰ শাসনৰ সময়ত চাহ বাগান লগাবৰ কাৰণে, হাবি জংঘল কাটিবৰ কাৰণে আমাৰ উৰিষ্যা, ঝাৰখণ্ড, মধ্যপ্ৰদেশ, ছত্তীশগড়, বেংগলৰ পৰা মানুহখিনি আনিছিল, এইটো হয়। কিন্তু আমি অসমক সজাইছো, অসমক বনাইছো, অসমৰ অৰ্থনীতি বুনিয়াদ প্ৰতিষ্ঠা কৰিছো। গতিকে মই ভাবো এইটো চৰকাৰে বিভাগে বিশেষভাৱে বিবেচনা কৰি ভূমিহীন খিলঞ্জীয়া চাহ জনগোষ্ঠীৰ লোকসকলক যাতে চাহম্যাদী মাটিখিনি অতি সহজে যাতে দিব পাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি মই আশা ৰাখি মই কৰ্তন প্ৰস্তাৱৰ বিৰুদ্ধে
বিৰোধ কৰিছো আৰু দাবী মঞ্জুৰি সমৰ্থনত এই কথাখিনি উল্লেখ কৰিলো। ধন্যবাদ। থেংক ইউ। এতিয়া মাননীয় সদস্য জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়া, আপোনাৰ সময় 7 মিনিট। মাননীয় সভানেত্ৰী ডাঙৰীয়ানী, বিৰোধী দলৰ ফালৰ পৰা যি কৰ্তন প্ৰস্তাৱ অনা হৈছে তাৰ সমৰ্থনত মই এষাৰ কথা ক'ব ওলাইছো। সভানেত্ৰী ডাঙৰীয়ানী, আজি যি বিষয় কৰ্তন প্ৰস্তাৱ, যি বিষয়ৰ ওপৰত আমি আনিছো, যি বিভাগৰ ওপৰত আমি আনিছো, ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগ, মই ৰাজহ ক্ষেত্ৰখনৰ কথা ইতিমধ্যে আমাৰ দলৰ ফালৰ পৰা তিনিজন সন্মানীয় বক্তা উল্লেখ কৰিছে। তেওঁলোকৰ কথাখিনিক সমৰ্থন কৰি ডিজাষ্টাৰ ওপৰত মই কেইটামান কথা ক'ব ওলাইছো। যেতিয়া আমাৰ কোনো দুৰ্যোগ হয়, সেই দুৰ্যোগক মোকাবিলা কৰাৰ কাৰণে ষ্টেট ডিজাষ্টাৰ ৰেছপন্স ফাণ্ড SDRF আৰু নেশ্যনেল ডিজাষ্টাৰ ৰেছপন্স ফাণ্ড NDRFৰ জৰিয়তে সকলোখিনি আমি মোকাবিলা কৰিব লাগে। আমি প্ৰত্যেক বছৰে দুৰ্যোগ বুলি ক'লে অসমত প্ৰত্যেকটো বছৰে বানপানী আহে, বতাহ ধুমুহাত ক্ষতিগ্ৰস্ত হয়। আমাৰ অসমীয়া জাতিৰ কাৰণে প্ৰত্যেকটো বছৰত যে আমাৰ লগত দুৰ্যোগৰ সহবাস কৰিব লাগে, এই কথাটো আমি সকলোৱে জানো। গতিকে সেই দুৰ্যোগক মোকাবিলা কৰাৰ কাৰণে প্ৰত্যেক বছৰে আমি দেখা পাওঁ যে এটা পিছত এটা বিতৰ্ক হয়। বিভিন্ন সময়ত যি ধৰণে সহায় সহযোগিতা আগবঢ়াব লাগে, চৰকাৰৰ ফালৰ পৰাই হওক, ডিপাৰ্টমেণ্টৰ ফালৰ পৰাই হওক, জিলা প্ৰশাসনৰ ফালৰ পৰাই হওক, নাইবা চাৰ্কল অফিচাৰৰ ফালৰ পৰাই হওক, পৰ্যাপ্ত পৰিমাণে ৰাইজে বা ক্ষতিগ্ৰস্তসকলে সেইখিনি নাপায়। আৰু সেই সময়খিনিত যথেষ্ট বেদনাদায়ক হয়। তাক লৈ সংবাদ মাধ্যমৰ লগে লগে অসমৰ বিভিন্ন ৰাজনৈতিক দল, অৰাজনৈতিক দলে দাবীসমূহ উত্থাপন কৰে। কিন্তু যিহেতু অসমত প্ৰত্যেক বছৰে বানপানী হয় আৰু সেই কথা আমি সকলোৱে জানো, তাৰ পিছতো বিভাগে কিয় সষ্টম হৈ নাথাকে, তাৰ পিছতো ৰাজ্য চৰকাৰে কিয় সষ্টম হৈ নাথাকে, বা সেই দুৰ্যোগৰ লগত মোকাবিলা কৰিবলৈ যিখিনি পুঁজিৰ আমি আবণ্টন কৰিব লগা হয়, সেই আবণ্টনৰ ক্ষেত্ৰত, পুঁজিৰ আবণ্টনৰ ক্ষেত্ৰত সেই সময়ত কিদৰে পুঁজিৰ অভাৱ হয়, এই কথাবিলাক আজিৰ তাৰিখৰ চৰ্চিত এটা বিষয়। গতিকে আপোনাৰ জৰিয়তে মাননীয় বিভাগীয় মন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি প্ৰথমতে অনুৰোধ জনাম যে যিহেতু এই বিভাগৰ ওপৰত কৰ্তন প্ৰস্তাৱৰ ওপৰত আমি আলোচনা কৰি আছো, এয়া বিধানসভাৰ এটা পৰম্পৰা, কিন্তু আমি বিৰোধী সদায় এই বিভাগত টকা বেছি পোৱাটো বিচাৰো, কিন্তু এটা পৰম্পৰাৰ মাজেৰে গৈ যিহেতু কৰ্তনৰ ওপৰত কথাখিনি আনিব লাগে, সেই কথাখিনি আজি আমি যদি কৰ্তনৰ ওপৰত কথা পাতি আছো, কিন্তু পুঁজি বেছিকে পোৱাৰ কাৰণে আমি দাবী জনাইছো। মাননীয় মন্ত্ৰী ডাঙৰীয়াক মই যোৱাকালিৰ এটা প্ৰতিদিন অসমীয়া প্ৰতিদিন কাকতত এটা ওলাইছে যে NDRFৰ সাহায্য পুঁজিৰ এটকাও নাপালে অসমে। কেন্দ্ৰই পুঁজি ভাগ বতৰা কৰিলে, কিন্তু তাৰ পিছত অসমে কিন্তু এটকাও নাপালে, বেলেগ বেলেগ ৰাজ্যক দিলে। এই বিষয়ে আশা কৰো মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ বক্তব্যত উল্লেখ কৰিব কি কাৰণে আমি পুঁজি নাপালো। নাইবা ইয়াৰ আগতেও যদি যোৱাবাৰৰ বানপানীৰ কথা আমি উল্লেখ কৰো, সেই সময়ত আমি দেখিছিলো যে অসমত যিমান পুঁজিৰ দৰকাৰ, অসমে যিমান সাহায্য বানপানীৰ কাৰণে সাহায্য বিচাৰি বা বানপানীৰ কাৰণে যে এটা বিশেষ পেকেজ বিচাৰি কেন্দ্ৰ চৰকাৰৰ ওচৰত যি প্ৰতিবেদন দাখিল কৰিছিল, সেই প্ৰতিবেদনৰ 30% টকা অসমক নিদিলে। কিয় নিদিলে এই বিষয়ে মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ পৰা আমি জানিব বিচাৰিম, কাৰণ এয়া আমাৰ প্ৰাপ্য। সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগত যদি আমি তুলনা কৰো, আমি দেখা পাম যে বানপানীত সকলোতকৈ ক্ষতিগ্ৰস্ত ৰাজ্য হল অসম। আৰু সেই বানপানীত সকলোতকৈ ক্ষতিগ্ৰস্ত ৰাজ্য অসমক কিয় কেন্দ্ৰই বঞ্চনা কৰে, না আমাৰ ৰাজ্য চৰকাৰে কেন্দ্ৰক বুজাব নোৱাৰে, এই কথাবিলাক আজি জটিলতাৰ মাজত গুচি গৈছে। গতিকে আমাৰ কথা, অসমৰ ৰাইজৰ কথা যে কেন্দ্ৰৰ পৰা বেছি বেছি সাহায্য পাব লাগে, আৰু বানপানীৰ লগত মোকাবিলাৰ ক্ষেত্ৰত যাতে পুঁজিৰ এটকাও কম নহয়, সেই ক্ষেত্ৰত ৰাজ্য চৰকাৰে ব্যৱস্থা ল'ব লাগে। আৰু এই ক্ষেত্ৰত বিৰোধী দল হিচাপে আমি ৰাজ্য চৰকাৰৰ লগত সহযোগিতা আগবঢ়োৱাৰ কাৰণে আমি একমত। যদি কেন্দ্ৰৰ ওচৰতো এই বিধানসভাৰ সৰ্বদলীয় প্ৰতিনিধি দল এটা যায় বা অধ্যক্ষ ডাঙৰীয়াৰ নেতৃত্বত এটা প্ৰতিনিধি কেন্দ্ৰলৈ পঠিয়াব লাগে, যদি ৰাজ্য চৰকাৰ অকলে কেন্দ্ৰৰ পৰা টকা অনা নাই, সেই ক্ষেত্ৰত বিৰোধীয়ে সম্পূৰ্ণ ৰাজ্য চৰকাৰৰ লগত সহযোগিতা কৰিব। মাননীয় অধ্যক্ষ ডাঙৰীয়াৰ ওচৰত আমাৰ এই প্ৰস্তাৱ আগবঢ়াইছো। সভানেত্ৰী ডাঙৰীয়া, আমি সকলোৱে জানো যে যেতিয়া বানপানী হয় তাৰ লগে লগে আমাৰ ৰাস্তা ঘাট, ঘৰ দুৱাৰ, খেতি পথাৰ, গৰু ছাগলী, জীৱ জন্তু বিভিন্ন ক্ষতিগ্ৰস্ত হয়। আৰু তাৰ কাৰণে আমাৰ ইতিমধ্যে SDRFৰ যিটো এটা আমাৰ নতুনকৈ যিটো এটা গাইডলাইন দিছে, আমাৰ চেন্ট্ৰেল মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ পৰা ডিজাষ্টাৰ মেনেজমেণ্ট ডিভিজনৰ পৰা যিটো গাইডলাইন দিছে,
2022-23 পৰা 2025-26 তাত গোটেইখিনি কথা উল্লেখ আছে আৰু এই কথাৰ ওপৰত এই নীতি নিয়মৰ ওপৰত নিৰ্ভৰ কৰি আমি সকলো দুৰ্যোগৰ লগত মোকাবিলা কৰিব লাগে এটা কথা সকলো উল্লেখ কৰিছো মাননীয় মন্ত্ৰী ডাঙৰীয়াও জানো যে তেখেতে গোটেই ছাত্ৰ আন্দোলন কৰি আহি আজি মন্ত্ৰী হৈছে গোটেই অসমৰ বিষয়ে তেওঁ জানে সকলো দুৰ্যোগ তেওঁ দেখি আহিছে আগতেও চৰকাৰত মাজতে আছিল বিৰোধীটো বহিছিল বৰ্তমানো চৰকাৰৰ মন্ত্ৰী হৈ আছে গতিকে গোটেইখিনি তেওঁ ক্ষেত্ৰৰ অভিজ্ঞতা আছে আৰু সেই অভিজ্ঞতাৰ ফালৰ পৰা তেখেত আহি থকা দিনত আমি উত্থাপন কৰা বিষয়ৰ ওপৰত আন্তৰিকতাৰে গ্ৰহণ কৰি যাতে সমাধান কৰে তাৰ কাৰণে আহ্বান জনাম যেনেকৈ এটা ৰাস্তা যেতিয়া বেয়া হয় আমাৰ নৰ্মছ মতে এছডিএফ বা এনডিএফৰ নৰ্মছ মতে মাত্ৰ 60,000 টকা আগবঢ়ায় অৰ্থাৎ 1 কিলোমিটাৰ ৰাস্তা আপোনাৰ যিমানেই বেয়া হওক মাত্ৰ 60,000 টকা আগবঢ়ায় অথচ এই 1 কিলোমিটাৰ ৰাস্তাত কি গোটেই ৰাস্তাটো ড্যামেজ হলে 60,000 টকা কেনেকৈ হ'ব 1 কিলোমিটাৰ ৰাস্তা যদি দলঙৰ এপ্ৰোচটো বেয়া হয় বা বিভিন্ন ঠাইত গাঁত হৈ যায় এই 60,000 কেনেকৈ হ'ব যেতিয়া জিলা উপায়ুক্ত ডাঙৰীয়াই গোটেই আঁচনিখিনি গ্ৰহণ কৰি সকলোখিনি তাৰ সাৰ্কল অফিচাৰৰ জৰিয়তে লাট মণ্ডলৰ জৰিয়তে বিভাগীয় অফিচাৰসকলৰ জৰিয়তে যেতিয়া গোটেইখিনি পৰ্যবেক্ষণ কৰি ইষ্টিমেট ইয়াতে ষ্টেটলৈ পঠিয়াই দিয়ে তাক নাকচ কৰি পঠিয়াই দিয়ে সেই টকাটো তেনেই পৰি যায় আৰু সকলোতকৈ ডাঙৰ আৰু এটা কথা উল্লেখ কৰিব বিচাৰিছো মাননীয় মন্ত্ৰী ডাঙৰীয়াক দৃষ্টি আকৰ্ষণ কৰিব বিচাৰো যে বানপানী হৈ গ'ল বানপানী আকৌ আহিব কিন্তু আজিৰ তাৰিখ পৰ্যন্ত যোৱাবাৰ বানপানীত যিখিনি ক্ষতিগ্ৰস্ত হৈছিল ৰাস্তা ঘাটৰ আৰম্ভ কৰি সকলো ক্ষেত্ৰত আজিৰ তাৰিখ পৰ্যন্ত বিভাগে 1 টকা এটাও মুকলাই দিয়া নাই 1 টকা এটাও মুকলাই দিয়া নাই অৰ্থাৎ যোৱাপানীৰ বানপানীয়ে ক্ষতিগ্ৰস্ত কৰিলে ৰাস্তা উঠুৱাই লৈ গলে এবাৰো টকা দিয়া নাই বানপানী আকৌ আহিবলৈ হৈছে আৰু বানপানী আহি যিখিনি গাঁত পৰিছিল তাক আকৌ ডাবল গাঁতলৈ পৰিণত কৰি দিব গতিকে পৰৱৰ্তী সময়খিনিত আকৌ নহব গতিকে এটাৰ পিছত এটা এনেকৈ যেতিয়া ৰাজ্য চৰকাৰৰ ফালৰ পৰা বা বিভাগে দায়িত্ব লৈ লগে লগে যদি কামখিনি মেৰামতি নকৰে তেনেহলে আমাৰ এই পৰিস্থিতি আৰু যথেষ্ট ভয়াৱহ হৈ যায় আমি তেনেকৈ ৰুৰেল ডিভিজনৰ কথা কৈছো হিল এৰিয়াৰ 75,000ৰ কথা কৈছে ইয়াতে সেইখিনিত নহয় এটা আৰচিচি কালভাৰ্ট বা ব্ৰিজ যেতিয়া বেয়া হয় পাল কালভাৰ্টত 60,000 টকা দিয়ে এতিয়া বানপানীয়ে যেতিয়া কালভাৰ্টটো উঠিয়াই লৈ যায় টোটেল কালভাৰ্টটো ড্যামেজ হৈ যায় আৰু 60,000 টকাত কেতিয়াও কালভাৰ্ট এটা সম্পূৰ্ণ আমি কৰিব নোৱাৰো বা হিল এৰিয়াত 75,000 দিয়ে তাক কেতিয়া আমি কৰিব নোৱাৰো আমি সকলোতে বানপানীত ক্ষতিগ্ৰস্ত আৰু এটা হৈছে আমাৰ পাৱাৰ ডিপাৰ্টমেন্ট যেতিয়া আমাৰ এলটি লাইন থাকে এলটি লাইনৰ ক্ষেত্ৰত আমাৰ যথেষ্টখিনি অসুবিধা হয় মাত্ৰ তাত 50,000 টকা 1 কিলোমিটাৰৰ কাৰণে দিয়ে বা ড্যামেজ ট্ৰান্সফৰ্মাৰ যেতিয়া ড্যামেজ হৈ যায় বানপানীত আৰু গোটেই এলেকাখিনি ঠিক কৰাৰ কাৰণে মাত্ৰ 1 লাখ টকা দিয়ে গতিকে এনেকুৱা এটাৰ পিছত এটা অসুবিধা হয় যিখিনিত নহয় গতিকে মন্ত্ৰী ডাঙৰীয়াই এই কথাবিলাক উল্লেখ কৰিব যাতে আহি থকা সময়খিনিত কৰিব পাৰো মই বৰপেটা জিলাৰ লগতে সমগ্ৰ অসমত আজি যোৱাবাৰৰ বানপানীত ক্ষতিগ্ৰস্ত সকলে একো পোৱা নাই পুখুৰী যিসকলে পুখুৰী আছে সেই পুখুৰীসকলৰ যেনেকৈ আমি সহায়ক আগবঢ়াব লাগে সেইসকলক পুখুৰী মীন পালকসকলক আজিৰ তাৰিখ পৰ্যন্ত মই বিধায়ক উপাধ্যক্ষ ডাঙৰীয়া গুৰুত্বপূৰ্ণ মাত্ৰ 1 মিনিট সময় লৈছো মই বিধায়ক 9 বছৰ হল আমাৰ বৰপেটা বা নামনি অসম বা গোটেই অসমত এতিয়া মাছৰ পোপাল কৰে মীন পালকসকলৰ সংখ্যা যথেষ্ট বৃদ্ধি হ'ব ধৰিছে গতিকে প্ৰত্যেকটো বানপানীত ক্ষতিগ্ৰস্ত হয় মীন পালকসকল মই 9 বছৰ বিধায়ক হলো এজনো মীন পালক আজিৰ তাৰিখত 1 টকা পোৱা নাই অথচ আমাৰ ননছে কৈছে 3,000 পাব 6,000 পাব 15,000 পাব ক্ষতিৰ সংখ্যা লৈ গতিকে এনেকে এটাৰ পিছত এটা যদি আমি গোটেইখিনি আমি উল্লেখ কৰো আমি মানুহৰ কোনো এটা পৰিয়ালৰ ব্যক্তি যেতিয়া মৃত্যু হয় তাক 4 লাখ টকা দিয়ে আমি মন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি দাবী জনাইছো 4 লাখৰ পৰা 8 লাখ হ'ব লাগে ঠিক তেনেকৈ চিকিৎসা কোনো মানুহ যদি অসুবিধা কোনো চিকিৎসা হ'ব লগা হয় বা কোনো মানুহ যদি আঘাতপ্ৰাপ্ত হ'ব লগা হয় 16,000 টকা 1 মাহৰ চিকিৎসাৰ কাৰণে দিয়ে এই চিকিৎসা 16,000ৰ পৰা 50,000 টকা কৰিব লাগে গতিকে এই কথাবিলাক আপোনাৰ জৰিয়তে কৈছো আমি গৰুমৰ ক্ষেত্ৰত 37,500 টকা দিয়ে 1 লাখ টকা কৰিব লাগে আজিকালি গৰুমৰ যথেষ্ট দাম বৃদ্ধি হৈছে ছাগলীৰ ক্ষেত্ৰত 4,000 টকা দিয়ে এটো 20,000 টকা কৰিব লাগে প্ৰত্যেকটো ঘৰৰ বাবদ ইয়াতে 1,20,000 টকাৰ দিয়াৰ কথা কৈছে 1,20,000 টকা কেতিয়াও ঘৰ এটা সম্পূৰ্ণ নহয় বা যে ঘৰ সাংঘিকভাৱে তাৰ কাৰণে দিছে গতিকে এই কথাবিলাক আপোনাৰ পৰা জনাইছো আৰু মই শেষত কৈছো আমি কৃষি প্ৰধান এখন ৰাজ্য প্ৰত্যেকটো বানপানীত খেতিয়কসকল যথেষ্টখিনি ক্ষতিগ্ৰস্ত হয় কিন্তু আজিৰ তাৰিখ পৰ্যন্ত কোনো কৃষকক এই বিভাগৰ ফালৰ পৰা কোনো ক্ষতিপূৰণ দিয়া নহয় প্ৰত্যেক বছৰ এটা ৰিপোৰ্ট বনাই আহে ৰিপোৰ্ট ইয়াতে আহে কিন্তু কেতিয়াও খেতিয়কসকলে সেইখন নাপায় গতিকে খেতিয়কসকলে যাতে উপযুক্ত ক্ষতিপূৰণ পায় তাৰ কাৰণে মাননীয় মন্ত্ৰী ডাঙৰীয়াক দৃষ্টি আকৰ্ষণ কৰিছো
কাৰণ এই ডিপাৰ্টমেণ্টে আমাৰ দেশৰ নিয়ন্ত্ৰণ আমাক এই কৃষকসকলক সেই সুবিধা দিয়াৰ কথা কৈছে। আৰু এটা অপদক্ষেপ মই একেবাৰে শেষ কৰোঁ। বৰষুণৰ ক্ষেত্ৰত বৰষুণ যেতিয়া বেছিকে হয়, তেতিয়া বৰষুণৰ পানী জমা হৈ থাকে, তেতিয়া বহু অঞ্চল এনেকুৱা আছে পানী ওলাই যাব নোৱাৰে, তাত যিসকল খেতিয়ক আছে তেওঁলোকৰ শস্য পাচলি একেবাৰে নষ্ট হৈ যায়, যাৰ পৰা যথেষ্ট ক্ষতি হয়। এই ক্ষেত্ৰত মাননীয় বিভাগীয় মন্ত্ৰী ডাঙৰীয়াৰ দৃষ্টি আকৰ্ষণ কৰিছো। শেষত আজি আমি যিখিনি মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ পৰা সু উত্তৰ পাম বুলি আশাৰে মোৰ বক্তব্য কৰিছো। উপাধ্যক্ষ ডাঙৰীয়া, মই ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ বিভাগৰ কৰ্তন প্ৰস্তাৱৰ সপক্ষে দুআষাৰ ক'বলৈ লৈছো যে আমি আটাইয়ে জানো যে ৰাজ্যখনৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিভাগ হৈছে ৰাজহ বিভাগ। ইয়াতে বসুন্ধৰা 1, বসুন্ধৰা 2, বসুন্ধৰা 3 আৰম্ভ কৰা হ'ল ৰাজ্যখনৰ ভূমিহীন মানুহখিনিক ভূমিৰ পাট্টা দিয়াৰ কাৰণে বা বিভিন্ন খিলঞ্জীয়া মানুহৰ কথা ইয়াতে উল্লেখ কৰা হ'ল। অত্যন্ত পৰিতাপেৰে মই আৰম্ভণিতে ক'ব খুজিছো যে ভাৰতবৰ্ষ স্বাধীন হোৱাৰ আগৰে পৰা অবিভক্ত ভাৰতবৰ্ষৰ চৰ চাপৰিকে আদি কৰি নামনি অসমৰ পৰা উজনি অসমলৈকে আমাৰ একাংশ মানুহক এই বসুন্ধৰা 1, বসুন্ধৰা 2, বসুন্ধৰা 3 পৰা সম্পূৰ্ণৰূপে বঞ্চিত কৰা হ'ল। আপোনালোকে জানে যে ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত বৰ্তমানলৈকে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ গৰাখহনীয়াৰ ফলত ক্ষতিগ্ৰস্ত ভূমিহীন মানে সম্পূৰ্ণৰূপে গৃহহীন হোৱা পৰিয়ালৰ সংখ্যা প্ৰায় 50 লাখ হ'ব। চৰ চাপৰিকে আদি কৰি বিভিন্ন অসমৰ বিভিন্ন ঠাই মিলাই প্ৰায় 1 কোটি মানুহৰ এতিয়ালৈকে ভূমি নাই। গতিকে এই ভূমিহীন মানুহখিনিক যদি অন্তৰ্ভুক্ত নকৰে, বসুন্ধৰা 1ত নহ'ল, বসুন্ধৰা 2ত নহ'ল, বসুন্ধৰা 3ৰ পৰাও এইটো বঞ্চিত হ'ব গৈ আছে। গতিকে মই ভাবো এইটো অত্যন্ত এটা দুখজনক কথা, কাৰণ অসমৰ এটা বৃহৎ অংশ মানুহক যদি এই ভূমিহীন মানুহক যদি মাটিৰ পাট্টা দিয়াৰ ক্ষেত্ৰত যদি বঞ্চিত কৰা হয়, মই ভাবো সামগ্ৰিকভাৱে অসমৰ উন্নয়ন কেতিয়াও সম্ভৱ নহ'ব। গতিকে এই ক্ষেত্ৰত আমাৰ ৰাজহ বিভাগে আইন আমাৰ এই ল্যান্ড পলিচি হওক বা বসুন্ধৰা পলিচি সংশোধন কৰি হ'লেও বসুন্ধৰা 3 ইতিমধ্যে টাইম অকণ বৃদ্ধি কৰা হৈছে। মই ভাবো যিহেতু এতিয়া 3 এতিয়াও চলি আছে, এই ক্ষেত্ৰত চৰাঞ্চলৰ পৰা আদি কৰি এই গৰাখহনীয়াৰ কবলত পৰি বা অন্যান্য কাৰণতো যিখিনি মানুহ ভূমিহীন হৈ আছে, যিখিনি খিলঞ্জীয়া মানুহ, যিখিনি ভাৰতবৰ্ষ স্বাধীন হোৱাৰ আগৰে পৰাই সকলো অন্যান্য খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ লগত একেলগে বসবাস কৰি আছে, এই মানুহখিনি কোনো ধৰ্ম কোনো সম্প্ৰদায়ৰ ভিত্তিত ভাগ নকৰি সকলোকে সাঙুৰি লোৱাৰ কাৰণে মই উপাধ্যক্ষ ডাঙৰীয়াৰ জৰিয়তে মই মন্ত্ৰী মহোদয় মই দৃষ্টি আকৰ্ষণ কৰিছো। আৰু দ্বিতীয় কথা মই ক'ব খুজিছো যে আজি উচ্ছেদিত যিখিনি পৰিয়াল, আপোনালোকে জানে অসমৰ বিভিন্ন ঠাইত ধলপুৰত এতিয়াও 600 মানুহ, হোজাইৰ এতিয়াও 300ৰ ওপৰত মানুহ, শোণিতপুৰত 140, নগাঁৱত 275 ঘৰ, মৰিগাঁৱত 300, লখিমপুৰত 75, বৰপেটাত 100, এনেকে বহু পৰিয়াল অসমত এতিয়াও চৰকাৰে যিসকলক উচ্ছেদ কৰিলে তেওঁলোকক সংস্থাপন কৰাৰ কাৰণে চৰকাৰে বাৰম্বাৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতো যিখিনি ভূমিহীন মানুহ তেওঁলোকক এতিয়ালৈকে সংস্থাপনৰ কোনো দিহা নকৰিলে। একাংশ মানুহক অলপ অলপ মাটি, আধা বিঘা, 1 কাঠা, 1.5 কাঠা, 2 কাঠাকে মাটি দি পেলাই সংস্থাপন কৰিছে অলপ মানুহখিনিক। গতিকে চৰকাৰী ক্ৰাইটেৰিয়া মতে আমি জানো যে গৃহ নিৰ্মাণৰ কাৰণে, ঘৰখন কৰাৰ কাৰণে 1 বিঘা বা খেতি বাতি কৰাৰ কাৰণে 7 বিঘা পৰ্যন্ত মাটি দিব পাৰে। গতিকে এই দুখীয়া মানুহখিনিক যদি 1-2 কাঠা মাটি তথাপি কেইটামান পৰিয়ালক দিয়ে, বাকী এই উচ্ছেদিত পৰিয়ালক যদি সংস্থাপনৰ ব্যৱস্থা যদি নকৰে, মই ভাবো এইটো এটা ঘোৰ অন্যায় কৰা হ'ব। আৰু এই ক্ষেত্ৰত মই বিবেকীয় মন্ত্ৰীৰ মই দৃষ্টি আকৰ্ষণ কৰিছো। গতিকে আৰু অন্যান্য কিছুমান কথা আছে, মই সেইখিনি খুব সংক্ষেপে মই হেডলাইনখিনি মই ক'ব খুজিছো যে আপোনালোকে জানে যে আজি মই দুৰ্যোগ ব্যৱস্থাপনাৰ ওপৰত আমাৰ আগৰ সদস্য ডাঙৰীয়াই ক'লে, মই সেই তেখেতৰ কথাৰ আগ ধৰিয়ে মই ক'ম যে মই বৰপেটাৰ বিধায়ক হিচাপে প্ৰায় 4 বছৰ হ'বৰ হ'ল। আজি 4টা বছৰত মই লগতে বঙাইগাঁৱৰ কথাও মই জানো যে আজি 4টা বছৰত অতিক্ৰম হ'ল। আৰু ফ্লাড ডেমেজৰ সময়ত আমি যিখিনি ৰাস্তা ঘাট ডেমেজ হয়, যিখিনি ৰাস্তা ঘাট ছিঙে,
সেইখিনি আমি জিঅ'টেক কৰি বিভাগীয় কৰ্তৃপক্ষৰ দ্বাৰা জিলা আয়ুক্তৰ দ্বাৰা আমি অসম চৰকাৰলৈ যিখিনি স্কিম পঠাই দিয়ে সেই স্কিমখিনি চেংচন নহয়। আজি 4টা বছৰত কোনো এটা ৰাস্তা ঘাটৰ এটা টকাও আমাৰ বৰপেটা জিলাত এতিয়ালৈকে এই বানপানীত ক্ষতিগ্ৰস্ত ৰাস্তা ঘাট পুনৰ নিৰ্মাণৰ কাৰণে পোৱা নাই। মীন পালনসকলে পোৱা নাই, খেতিয়কসকলে পোৱা নাই। কোনো এটা ক্ষেত্ৰতে আমাৰ বৰপেটা জিলাৰ এই বানপানী ক্ষতিগ্ৰস্ত সময়ত অকল ৰেচনৰ বাদে কোনো এটা যে এনেকুৱা ক্ষতিপূৰণ আমাৰ ৰাস্তা ঘাটৰ পৰা লৈ পশুধনৰ পৰা লৈ যিমান ক্ষতিগ্ৰস্ত হৈছে কোনেও এইখিনি অলপো সঁহাৰি ৰাজ্য চৰকাৰৰ পৰা পোৱা নাই। কোনো এটা স্কিম চেংচন হোৱা নাই। মই বঙাইগাঁৱৰ কথাটো জানো, বঙাইগাঁৱতো পোৱা নাই। গতিকে এনেকে যদি এটা বিভাগ চলে, এই বিভাগৰ দ্বাৰা ৰাজ্যখনৰ কি উন্নতি হ'ব বা আমি কেনেকে এই ফ্লাড ডেমেজৰ সময়ত বা দুৰ্যোগ ব্যৱস্থাপনাৰ যিটো মহান উদ্দেশ্য যে ৰাজ্যখনত এই ফ্লাডৰ সময়ত মানুহখিনিক সকাহ দিয়াৰ কাৰণে ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানখিনি বা ৰাস্তা ঘাটখিনি ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে যিখিনি প্ৰটেকশ্যনৰ কাম কৰিব লাগে সেই কামখিনি কৰাৰ কাৰণে চৰকাৰে যি ধৰণে পদক্ষেপ ল'ব লাগে সেই পদক্ষেপ মই দেখিছো যে সম্পূৰ্ণৰূপে চৰকাৰ ব্যৰ্থ হৈছে। কেৱল ৰেচন পাতি 2এটা ক্ষেত্ৰত দিয়াৰ বাদে কোনো ধৰণৰ উল্লেখযোগ্য কাম এই দুৰ্যোগ ব্যৱস্থাপনা বিভাগে কৰিবলৈ সক্ষম হোৱা নাই। গতিকে উপাধ্যক্ষ ডাঙৰীয়া, মই এই কথাটো আপোনাৰ জৰিয়তে মন্ত্ৰী ডাঙৰীয়া মই দৃষ্টি আকৰ্ষণ কৰিছো। আৰু লগতে মই এটা কথা কৈছো যে আজি 60,000 কৰি যিটো টকা দিয়াৰ কথা কৈছে পাৰ কিলোমিটাৰ, এইটো ডেমেজ হোৱা ৰাস্তা বা ৰাস্তা চিঙা, ব্ৰিজ চিঙা, এইটোৰ কাৰণে অত্যন্ত কম টকা। এই টকাটো বৃদ্ধি কৰিব লাগে আৰু বৃদ্ধি কৰি যিকোনো ক্ষেত্ৰতেই আমি যাতে এই ৰাজহুৱা কাম কাজখিনি যাতে বিলম্ব নহয়। কাৰণ আপোনালোকে জানে যে আমাৰ এনেকুৱা সময়ত দুটা ব্যৱস্থাই থাকে, যে এটা হৈছে আমাৰ বিধায়কজনৰ যিটো বিধায়ক পুঁজি LED ফাণ্ড, তাৰ পৰা আমি তাৎক্ষণিকভাৱে ৰাস্তা ঘাট দলঙৰ যি এপ্ৰ'চবিলাক ভাঙে সেইখিনি ঠিক কৰিব লাগে। আৰু অন্যফালে আমি এই দুৰ্যোগ ব্যৱস্থাপনাৰ বিভাগটোৰ প্ৰতি চাই থাকিব লাগে বা PWD বিভাগে যেতিয়া ফাণ্ডটো চেংচন দিয়ে তেতিয়ালৈকে এবছৰলৈকে আমি ৰখি থাকিব লাগে। আৰু আপোনালোকে জানে যে আমাৰ LED ফাণ্ড অত্যন্ত কম। অন্যান্য উন্নয়নশীল আমাৰ ৰাজ্য যিখিনি আগবঢ়া ৰাজ্য তেওঁলোকৰ প্ৰত্যেকৰে ফাণ্ড 2 কোটি, 3 কোটি, 5 কোটিৰ ওপৰত, কিন্তু আমাৰ 1 কোটি। যদি ফাণ্ড যদি LED ফাণ্ড যদি 2 কোটি বা 3 কোটিও দিলেহেঁতেন তথাপিতো আমি বানপানীৰ সময়ত যিখিনি ৰাস্তা ঘাট ছিঙে সেই কামখিনি আমি কৰিব পাৰিলোহেঁতেন। গতিকে মই পুনৰাই উপাধ্যক্ষ ডাঙৰীয়াৰ জৰিয়তে মই মন্ত্ৰী মহোদয়ক মই আহ্বান জনাম যে বিশেষকৈ আমাৰ বৰপেটা জিলাত আজি 4টা বছৰে আমি যিমান ৰাস্তা ঘাটৰ কাম ফ্লাড ডেমেজৰ পৰা আমি কৰিছিলো সেই পইচাখিনি এতিয়াও পোৱা নাই। গতিকে এইখিনি পইচা মোকলাই দিয়াৰ কাৰণে আৰু অন্যান্য অসমৰ অন্যান্য জিলাতো যদি এনেকুৱা অৱস্থাৰ সৃষ্টি হৈছে, লাগে যিকোনো ক্ষেত্ৰত আপোনালোকে কয় ডাবল ইঞ্জিন চৰকাৰ, কেন্দ্ৰ চৰকাৰৰ পৰা ফ্লাড ডেমেজৰ কাৰণে কেন্দ্ৰ চৰকাৰৰ পৰা অনুদান পায়, কিন্তু অসম চৰকাৰে আমি কেন্দ্ৰ চৰকাৰৰ পৰা পুঁজি আনিব নোৱাৰো। আৰু এই দুৰ্যোগ ব্যৱস্থাপনাৰ সময়ত আমি এইখিনি কামতো লগাব নোৱাৰো। আৰু সেইকাৰণে মই উপাধ্যক্ষ ডাঙৰীয়াৰ জৰিয়তে বিভাগীয় মন্ত্ৰী বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো মই অনুৰোধ জনাও যে কেন্দ্ৰৰ পৰা যিকোনো পৰ্যায়ত পুঁজিৰ যাতে বেছিকে আনি এই বিভাগটো কাৰ্যক্ষম কৰি ৰাজ্যখনৰ এই দুৰ্যোগ ব্যৱস্থাপনা বিভাগটোৰ দ্বাৰা যাতে আমাৰ এই ৰাস্তা ঘাটৰ পৰা আদি কৰি বানপানীৰ সময়ত ক্ষতিগ্ৰস্ত মানুহখিনিক যাতে সকাহ দিব পাৰি তাৰ ব্যৱস্থা কৰাৰ কাৰণে মই অনুৰোধ জনাই মোৰ বক্তব্য শেষ কৰিছো। ধন্যবাদ। অনাৰেবল মেম্বাৰ ভুৱন পেগু। অধ্যক্ষ মহোদয়, বিৰোধীয়ে যিটো কৰ্তন প্ৰস্তাৱ আনিছে আপোনাৰ ৰেভিনিউ এণ্ড ডিজাষ্টাৰ মেনেজমেণ্টৰ গ্ৰেণ্ড নম্বৰ 6 আৰু গ্ৰেণ্ড নম্বৰ 41ত এই কৰ্তন প্ৰস্তাৱক বিৰোধ কৰি মই কেইটামান কথা ইয়াত দাঙি ধৰিব বিচাৰিছোঁ। অধ্যক্ষ মহোদয়, যিমান বক্তব্য আপুনি আৰম্ভণিৰ পৰা শুনিছে এতিয়ালৈকে, আৰু ৰেভিনিউ এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট এই ডিপাৰ্টমেণ্টটো কিমান গুৰুত্বপূৰ্ণ এই কথাটো যদি বুজিব লাগে, অসমত যিমান অধ্যক্ষ মহোদয় আনৰেষ্ট হৈছে, যিমান সমস্যাৰ সৃষ্টি হৈছে, প্ৰায়ভাগ সমস্যা মাটিক কেন্দ্ৰ কৰি হৈছে।
যিমান আন্দোলন সৰহভাগ আন্দোলন মাটিক কেন্দ্ৰ কৰি হৈছে আৰু এই আন্দোলনবোৰ নহ'লেহেঁতেন যদি মাটি বিভাগটো যদি ভালকে চলিলেহেঁতেন ৰেভিনিউ আৰু ডিজাস্টাৰ মেনেজমেণ্টৰ ডিপাৰ্টমেণ্টটো যদি ভালকে চলিলেহেঁতেন এই আন্দোলনবোৰেই নহয় আপুনি যিমান অলপ আগতে সেটেলমেন্টৰ বিষয়বোৰ আহিছে মাটিৰ পট্টাৰ বিষয়বোৰ আহিছে এতিয়া মিছন বসুন্ধৰা 1 মিছন বসুন্ধৰা 2 আৰু মিছন বসুন্ধৰা 3 যিখিনি বিষয় আমি মীমাংসা কৰাৰ কাৰণে আগবাঢ়িছো এই বিষয়বোৰ যদি আগতে মীমাংসা হৈ গ'লেতেন অধ্যক্ষ মহোদয় অসমত বহু সমস্যা বহু আন্দোলনৰ পৰা অসমৰ মানুহে মুক্ত পালেহেঁতেন আৰু এই আন্দোলনবোৰ যদি নহ'লেহেঁতেন অসমৰ জনগণে আমি বহুত বিষয়ত আমি সময় দিব পাৰিলোহেঁতেন সভাপতি মহোদয় আপুনি যদি চাই সবতকৈ ইম্পৰ্টেণ্ট ডিপাৰ্টমেণ্ট ডেপুটি কমিশ্যনাৰ বা আগতে এতিয়া ডিষ্ট্ৰিক্ট কমিশ্যনাৰ হৈছে সবতকৈ ইম্পৰ্টেণ্ট মানুহ তেতিয়া সেই সময়ত আৰু এই বিষয়বোৰ যেতিয়া মীমাংসা হোৱা নাই মীমাংসা নোৱাৰ কাৰণে ইমান সমস্যা অসমত সৃষ্টি হৈছে যিটোৰ কাৰণে আজি এই যে আপোনাৰ গভৰ্ণমেণ্ট লেণ্ডবোৰৰ পৰা এভেকশ্যন হৈ আছে আজি 50 বছৰ আগত যদি মীমাংসা হৈ গ'লেতেন এভেকশ্যনৰ বিষয়বোৰ নাহে লেণ্ডবোৰ যদি সেটেলমেন্ট হৈ গ'লেতেন এভেকশ্যনবোৰৰ বিষয়বোৰ নাহে 50-60 বছৰ আগত যদি বিটিআৰৰ লেণ্ডবোৰ যদি সেটেলড হৈ গ'লেতেন বিটিআৰত যিখিনি গণ্ডগোল হৈছিলে মাটিক কেন্দ্ৰ কৰি সংঘাত হৈছিলে এইবোৰ নহ'লেহেঁতেন ট্ৰাইবেল এৰিয়া ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়াৰ মাটিবোৰ যদি আগতে সেটেল হৈ গ'লেতেন আজি যিটো এভেকশ্যন হৈ আছে সোণাপুৰৰ ওচৰত এই ঝামেলাবোৰ নাহিলেহেঁতেন কাজিৰঙাৰ এভেকশ্যনবোৰ ঝামেলা নাহিলেহেঁতেন ৰেভিনিউ এৰিয়া ফৰেষ্ট এৰিয়াৰ জগৰবোৰ নহ'লেহেঁতেন বানপানী গৰাখহনীয়া হ'লে ৰেভিনিউ লেণ্ডৰ ৰেভিনিউ ম্যাদী পট্টা মাটি যোৱাৰ কাৰণে যিটো ক্ষতিপূৰণ পালেহেঁতেন জনগণ অসন্তুষ্ট নহ'লেহেঁতেন অধ্যক্ষ মহোদয় এখানে এক প্ৰকাৰ চালে মই এই গোটেই ৰেভিনিউ এণ্ড ডিজাস্টাৰ মেনেজমেণ্টৰ ডিপাৰ্টমেণ্টৰ বিষয়বোৰ যেতিয়া চৰ্চা কৰি আছো মোৰো মনত পৰিলে মই যেতিয়া কলেজত আছিলো অধ্যক্ষ মহোদয় ৰাজনীতিলৈ মুকুল হৈ অহাৰ এটা মূল ডিপাৰ্টমেণ্ট মূল কাৰকটো হ'ল এই লেণ্ড মই যদি আজি এমএলএ হৈ আছো মই লাহেকে ভাবি আছো চাগে এটা সময়ত এইটো এটা মূল কাৰণ আছিলে নেকি মোক এমএলএ বনোৱাৰ I have accidentally become an MLA and I am an accidental politician অধ্যক্ষ মহোদয় কি আমি কটন কলেজত যেতিয়া পঢ়িব গৈছিলো 86ত মেট্ৰিক পাছ কৰি এমএলএ হ'ম বুলি কেতিয়াও যোৱা নাছিলো ঘৰৰ পৰা এমএলএ হ'বলৈ আমাক পঠোৱা নাছিলে ৰাজনীতি কৰিবলৈ মোৰ ল'ৰা পঢ়িব গৈছে কটন কলেজত বুলি পঢ়োৱা নাছিলে আমাক ডিগ্ৰী যেতিয়া পঢ়িলো হিষ্ট্ৰী ডিপাৰ্টমেণ্ট যেতিয়া ললো তেতিয়া আমি ভাবিছিলো ঠিক আছে প্ৰফেচাৰ হ'মগৈ ক'ৰবাত ভাল শিক্ষক হ'মগৈ বুলি ভাবিছিলো নহ'লে ক'ৰবাত এছিএছ পৰীক্ষা দি আইএছ পৰীক্ষা দি অফিচাৰ হ'ম বুলি ভাবিছিলো কিন্তু সেই কলেজৰ সময়ত যেতিয়া ঘৰলৈ ঘূৰি যাওঁগৈ যেতিয়া কলেজত এই বাহিৰটো দেখিছো পৃথিৱীটো দেখিছো ঘৰলৈ যেতিয়া ঘূৰি যাওঁগৈ দেউতাক যেতিয়া সুধো আমাৰ মাটিবোৰ পট্টা হ'ল নে নাই দেউতাই যদি কয় পট্টা হোৱা নাই আৰু মোৰ দেউতা সাধাৰণ গাঁৱলীয়া মানুহ নাছিলে অলপ শিক্ষিত আছিলে সেই সময়ত দেউতাক সুধো যে আমাৰে যদি মাটিৰ পট্টা হোৱা নাই গাঁৱৰ মানুহৰ কি হৈ আছে তেতিয়া গাঁৱৰ মানুহ যেতিয়া গাঁৱত যাওঁগৈ তেতিয়া সুধো যে নাই চাৰ্ভে হোৱা নাই মণ্ডলৰ তাত গৈ লাভ নাই এছডিচি তাত গৈ লাভ নাই ডিচি তাত গৈ লাভ নাই কিয়নো চাৰ্ভে হোৱা নাই কেনেকে পট্টা হ'ব আৰু আমাৰ অঞ্চলবোৰ তেতিয়া বানপানীৰে জৰ্জৰিত অঞ্চল মথাউৰি ছিগি যায় হাজাৰ হাজাৰ মানুহ আপোনাৰ উঠি যায় হাজাৰ হাজাৰ ঘৰ উঠি যায় মানুহবোৰ মথাউৰিৰ ওপৰত ৰিলিফ কেম্পত থাকে তেতিয়া ৰিলিফ ভালকে নাপায় ক্ষতিপূৰণ যেতিয়া ভালকে নাপায় আৰে অসমৰ খিলঞ্জীয়া মানুহ ভূমিপুত্ৰ মানুহক এনেকে ব্যৱহাৰ কৰি আছে নেকি চৰকাৰে বুলি তেতিয়া আমাৰ খং উঠিছিলে ভূমিপুত্ৰ আৰু ভূমিৰ পট্টা নাই এইটো কিহৰ ভূমিপুত্ৰ আৰু সেই সময়ত মই যেতিয়া কলেজত আছিলো তেতিয়া আমি গাঁৱত লাহে লাহে যেতিয়া গৈ মেলি প্ৰতিবাদী অলপ লাহে লাহে নাই এইটোতো যুঁজিব লাগিব আমাৰ নিচিনা শিক্ষিত যুৱক মানুহে যদি নুযুঁজে
আমাৰ নিচিনা মানুহে যদি গাঁৱৰ ৰাইজক নেতৃত্ব নিদিয়ে, আমাৰ জাতিটোক নেতৃত্ব নিদিয়ে, আমাৰ মানুহক মাটিৰ অধিকাৰ দিয়াৰ প্ৰশ্নবোৰত যদি মাত নামাতো কোনে মাতিব বুলি লাহে 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 কটন কলেজত কি হ'ল, অলপ বাওঁপন্থী গোটেই এই চিন্তাবোৰ কি হয়, অলপ বাওঁপন্থীবোৰে বেছিকে কৰে। তেতিয়া বাওঁপন্থী গোটবোৰ অলপ লগ খালো, মিছা কথা আজি নকওঁ। সেই সময়ত অলপ বাওঁপন্থী কৰি তেতিয়া অলপ লাহেকে সংগ্ৰাম বিপ্লৱ সংগ্ৰামৰ কথা ভাবিলো। আৰু সেই সময়ত আমাৰ চৰ্চাবোৰ কেনেকুৱা হয়, আমি আমাৰ ভূমিপুত্ৰসকলক, খিলঞ্জীয়াসকলক, অসমৰ ভূমিপুত্ৰসকলক মাটিৰ পট্টা দিয়াব লাগিব, এইটোৱে এটা ডাঙৰ শ্লোগান আছিলে। অধ্যক্ষ মহোদয়, লাহে লাহে ঘূৰি গলো, BA পাছ কৰাৰ পাছত MA পাছ কৰাৰ পাছত ঘূৰি গলো, লাহে লাহে দেখিলো যে নাই, এইটো কোনোবাই দায়িত্ব ল'ব লাগিব। আমাৰ নিচিনা যুৱ সমাজে যে দায়িত্ব নলয় কোনে ল'ব বুলি আকৌ আন্দোলন আৰম্ভ কৰিলো, ভূমি পট্টা দিব লাগে বুলি, মাটিৰ পট্টা দিব লাগে বুলি। বানপানী খহনীয়া কষ্ট মানুহক ক্ষতিপূৰণ দিব লাগে, প্ৰটেকশ্যন দিব লাগে বুলি আন্দোলন আৰম্ভ কৰিলো অধ্যক্ষ মহোদয়। আৰু অধ্যক্ষ মহোদয়, আজি এটা কথা মিহিকে কৈ দিওঁ, এই আমাৰ অখিল গগৈ ডাঙৰীয়া, আমাৰ সন্মানীয় বিধায়ক, কৃষক মুক্তি সংগ্ৰাম সমিতি, এইটো গঠন প্ৰক্ৰিয়াত অলপ মিহিকে অৰিহণা আমাৰো আছিলে, মিছা কথা নকওঁ। কিয়নো কথাটো একেবাৰে আছিলে, এই আমিও কটন কলেজৰ পৰা জেনেৰেল ছেক্ৰেটাৰী ওলালো, অখিল গগৈ জেনেৰেল ছেক্ৰেটাৰী ওলাইছে, আমি লগ খালো যে নাই, এইটো বিপ্লৱ, অসমত বিপ্লৱ হ'ব লাগিব, নহলে মাটিৰ পট্টা নাপায়। এই চৰকাৰী ব্যৱস্থাৰ ভিতৰত মানুহে মাটিৰ পট্টা নাপায়, মানুহে উচিত ক্ষতিপূৰণ নাপায়, বানপানী গড়খন দিয়াৰ পৰা মুক্ত নাপায়। তো বিপ্লৱ হ'ব লাগিব, চৰকাৰী ব্যৱস্থাক ঝাটকা এটা দিব লাগিব বুলি আমি তেতিয়া যুদ্ধ কৰিলো। অধ্যক্ষ মহোদয়, আপুনি ভাবি চাওক, জোনাই সমষ্টিত 2006 চন মই যেতিয়া MLA হলো, তথ্যবোৰ যেতিয়া বিচাৰিলো, 300তকৈ অধিক গাঁও চাৰ্ভে হোৱা নাই। 60 বছৰ পাৰ হৈ গল। এটা ভাৰত ৰাষ্ট্ৰ, কল্যাণকামী ৰাষ্ট্ৰ, আৰু য'ত চবতকৈ ইম্পৰ্টেণ্ট ডিপাৰ্টমেণ্ট ডেপুটি কমিশনাৰ, ডিষ্ট্ৰিক্ট কালেক্টৰ বুলি কয়, ৰেভিনিউ অফিচাৰ হয়, SDC ৰেভিনিউ অফিচাৰ হয়, তাৰপিছত এনেকুৱা এটা ৰাষ্ট্ৰত চবতকৈ বেছি ভূমিপুত্ৰ থকা ধেমাজি জিলাত 300তকৈ অধিক গাঁও, 350টা গাঁও চাৰ্ভে হোৱা নাই। 60 বছৰ লাগে নেকি? 60 বছৰ লাগে নেকি এটা ৰাষ্ট্ৰক নিজৰ মাটিটো চাৰ্ভে কৰাই দিবলৈ? খং নুঠে কি হব? যুদ্ধৰ কথা ঘোষণা নকৰো কি হব? সেই সময়ত বিধানসভাত আমি হুলস্থুল কৰিলো, এইটো কেনেকে হব? ম্যাদী পট্টা লাগে বুলি কয়, চাৰ্ভে নহলে ম্যাদী পট্টা কেনেকে দিয়ে? তাৰ ওপৰতে ট্ৰাইবেল মানুহ, আৰু আমি কোনো ক্ষতিপূৰণ নাপাওঁ। ৰেল লাইন গৈছে বুলি কলে, মাটি গলে ক্ষতিপূৰণ নাপাওঁ। চৰকাৰ কিবা এটা কৰিব গ'লে কিয়নো আমাৰ ম্যাদী নাই, পট্টা নাই, চাৰ্ভে হোৱা নাই। মথাউৰি বনালেও আমি ক্ষতিপূৰণ নাপাওঁ, আমাৰ মাটি গলেও ক্ষতিপূৰণ নাপাওঁ। খং নুঠে কি হব যুৱ চামৰ? আনৰেষ্ট। আচল অসমৰ মেইন যুদ্ধবোৰ এই যুৱ চামবোৰক অশান্তি কৰা, কৃষক ৰাইজক অশান্তি কৰা বিষয়টো আছিলে মাটি। জনজাতীয় মাটিৰ প্ৰটেকশ্যন নাই। অধ্যক্ষ মহোদয়, কবচাপৰি, আজি এবছৰ আগত কবচাপৰি এভেকশ্যন কৰা হল। নন প্ৰটেক্টেড ক্লাছ, অচিনাক্ত ব্যক্তি এভেকশ্যন কৰিবলৈ আমি যেতিয়া দাবী কৰিলো, কি হল অধ্যক্ষ মহোদয়, কি হল? এভেকশ্যন কৰোতে যিটো অফিচাৰে এভেকশ্যন কৰিলে, ৰাতি 11টা বজাত বৰ্ডৰ পৰলৈ ট্ৰেন্সফাৰ অৰ্ডাৰ আহিছে। কেনেকুৱা কংগ্ৰেছ চৰকাৰ সেই সময়ত? তাৰপিছত কোনে এভেকশ্যন কৰে বাৰু? ট্ৰাইবেল বেল্ট এণ্ড ৰ'ড এৰিয়া কোনে প্ৰটেকশ্যন দিব? নিদিয়ে কোনো। যদি ৰাতিৰ ভিতৰত এভেকশ্যন কৰি ঘূৰি আহি 7টা বজাত যেতিয়া আহি গা চা ধুইছে, ভাত খাই লাহেকে হো বুলি ধৰোতে WT মেছেজত আপোনাৰ ট্ৰেন্সফাৰ অৰ্ডাৰ আহিছে। যদি এটা পৰিৱেশ চৰকাৰে যদি চলাই থাকে, ভূমিপুত্ৰ মানুহে খং নকৰে, ভূমিপুত্ৰ মানুহে আন্দোলন নকৰে, যুদ্ধ নকৰে, বিগ্ৰহ নকৰে, কি কৰিব? সত্ৰৰ মাটিবোৰ যদি দখল হৈ থাকে, তাৰপিছত চৰকাৰে যদি একো নকৰে, কাজিৰঙাৰ মাটি যদি দখল হৈ থাকে আৰু চৰকাৰে যদি একো নকৰে, আমাৰ নামঘৰবোৰৰ মাটি যদি দখল হৈ থাকে, চৰকাৰে যদি একো নকৰে, চহৰ অঞ্চলবোৰৰ চৰকাৰী মাটিবোৰ যদি দখল কৰি চৰকাৰে যদি একো নকৰে, ফৰেষ্ট লেণ্ডবোৰ যদি দখল হৈ থাকে, একো নকৰে চৰকাৰে, তেনেহলে এই বিভাগবোৰ কিয় আছিলে? অধ্যক্ষ মহোদয়, মই সিদিনা চাই আছিলো, মিছন বসুন্ধৰা 1ত আমি কি কৰিলো।
মিছন বসুন্ধৰা ওৱানত মিউটেশ্যন অফ ৰাইট বাই ইনহেৰিটেঞ্চ, তাৰমানে মোৰ দেউতাৰ মাটিটো মোৰ নামত হ'ল। সেইটোহে চিম্পল কথা। মোৰ দেউতাৰ মাটিৰ মোৰ নামত নাযায়, কাৰ নামত যাব? কিন্তু এই কামকে নকৰে চৰকাৰখনে, আগৰ চৰকাৰবোৰে কোনো চৰকাৰে নকৰে আগতে। তাৰপাছত কি মিউটেশ্যন অফ ডিড ৰেজিষ্ট্ৰেশ্যন, অনাৰশ্বিপ চেঞ্জ, কাৰোবাৰ পৰা মই কিনিছিলো মোৰ নামত হ'ব লাগে। পাৰ্টিশ্যন অফ আনডিসপিউটেড কেছ, পাৰ্টিশ্যন কৰি দিব লাগে, ডাক নম্বৰ একেই হৈ আছে। ৰিকনচিলিয়েশ্যন অফ এগ্ৰিকালচাৰ লেণ্ড টু নন এগ্ৰিকালচাৰ লেণ্ড, কনভাৰ্চন অফ এনুৱেল পট্টা টু পিৰিয়ডিক পট্টা,